ইমান গৰম উঠিলে সেই বৰফ এটুকা কিনি লৈছোঁ টেকেলি ভাঙি পেলাই আমি যিকেইটা পইচা পালোঁ বৰফ এটুকা কিনি তাতে বহি আছোঁ এতিয়া মজা লাগিছে জেঠাই ভাল হ'ল কিবা দেই সেইদিনা মই ভয় খোৱাতে জেঠাই ঢলি পৰিছিলে নহয় এতিয়া ভাল হ'ল কিবা হস্পিটেললৈ নিয়াৰ পিছত ঠিক হৈ গ'ল ঐ কৈছোঁ কি কৰিছ এইবোৰ তাত ঠাণ্ডা লগাইছোঁ অকণমান মোৰ বহুত গৰম উঠিলে সেইকাৰণে মই সেই মাছ অনা দাদাৰ পৰা সেই বৰফ এটুকা খুজিলোঁ এইডোখৰ খালি মাছত দিয়া বৰফ নহয় আকৌ এক্সট্ৰাকৈ দিছে মোক বৰ ভাল লাগিছে ঐ আইও ঈশ্বৰ এইটো উৎপাতটো চাচোন বা আমাৰ কচু যে কচু আৰু দেই এইটো সঁচাকৈ কৈছোঁ পাই উৎপাত সেইদিনাখন মৰাৰ পৰা বাচিছোঁ মই একদম যিখন ভয় খোৱালে ঐ জেঠাই আজি গাহৰি আনিম দেই বেডেং দাদাক গাহৰি আনিবলৈ কৈছোঁ বজাৰলৈ মোকো লৈ যাম বুলি কৈছে আমি আজি গাহৰি ভাত খাম গাহৰি ভাত আইও ঈশ্বৰ এই গৰমখনত এই কাপটা ৰ'দত সেই গাহৰি খাই মৰ নেকি ঐ একো নহয় যে নাপায় তেনেকৈ আমি খাই থাকোঁ ঘৰত একো নহয় আজি গৰম বন্ধ খানা হ'ব গাহৰি খানা গাহৰি মেইন কোনে বনাব মই যে গাহৰি মাংস বনাব নাজানো দেই বৌয়ে বনাব আকৌ বেডেং দাদা বৌয়ে বনাব এনেই আছে নেকি কিবা বোৱাৰী মানুহ বনাবই লাগিব দিব্যটো কেইজনীয়ে নেখাই হ'বলা গাহৰি থব্বটোক ৰহ ইমান সৰুতেতো বৰ বৰ কথা বোৱাৰী মানুহ তাই যদি নেখাই হ'ব নোচোৱাই তেতিয়া তুমি কেনেকৈ জানিলা খাবওতো পায় সুধি চাগে যা তেতিয়াহ'লে বুঢ়ী মাক মই হ'লে বনাওঁ দেই যাওঁ সুধি চাওঁগৈ যাওঁ মই বনাই দিব লাগিব মোক কহ গৈছিল কল খাবলৈ খয়ে দিলে খেদা গয়ে ধৰিলে গবা মাৰি ঘৰে দিলে ঘোচা ভাল একদম কচু গুটি হ'ল আৰু এইটো দেই সঁচাকৈ কৈছোঁ ইমান উৎপাত কেতিয়াকৈ যাই হে লাগিছে আপা সেইটো সঁচাকৈ কৈছোঁ सोती सी आशा मस्ती भर मन की भोली सी आशा चांद तारों को छूने की आशा आसमानों में उड़ने की आशा दिल है सोता सा गले बेयाव লাগিব বাৰু এই উৎপাত কৰি থাকে কাৰণে ঘৰখন গমগমীয়া হৈ আছে বাৰু দেই পটককেনে গুচি গ'লে বেয়াও লাগিব বাৰু সেইজনী এতিয়া গালিয়ে পায় নে কি কয় নে গাহৰি মাংস সেই বনাবলৈ ক'বলৈ গৈছে দিব ইয়াক আজি ঠাণ্ডা ভাত কেইটামান আছিলে মকৰা আগত খাই লওঁ পিটিকা বনাই লৈছোঁ গৰমত এনেকৈ ভাল লাগে টেঙা চেঙা চেপি দাইল অকণমান লৈ লৈছোঁ বাকী চালাড বনাই লৈছোঁ এনেকৈ খাই দিম আৰু ভোট জলকীয়া এটা লৈ লৈছোঁ নিজৰ পেটটো ভৰাই নাপায় এতিয়া হেৰিয়ে পেহীয়ে ভাত বনাওঁতে বহুত দেৰি কৰিব আমাৰ বেডেং বজাৰলৈ গৈছেহে এতিয়া এই বজাৰৰ পৰা কিবা কিবি আনিম বুলি কৈছে মই আগতীয়াকৈ খাই লওঁ দেই বেলেগ ভোক লাগিছে মোৰ তই নব কি কৰিছে কচু একো নাই কোৱা মই সেই ঠাণ্ডা ভাত কেইটামান আছে খাব লৈছোঁ অকলে ভাত খাই আছে ন আমাক নোকোৱাকৈ ক'ত অকলে ভাত খাই আছোঁ ঠাণ্ডা ভাত কেইটামান থাকি গৈছে নষ্ট ভাত কেইটামান খাব লাগিছোঁ আৰু কি হ'ল পিছে কেলৈ আহিছ আজি আপোনাক টাস্ক এটা দিম আজি আপুনি এটা কাম কৰি দিব লাগিব কি টাস্ক কি কাম আজি গাহৰি ভাত খাম নহয় আজি বেডেং দাদাই গাহৰি আনিব আপুনি বনাই দিব লাগিব কি কথা হ'ল নেকি এইবোৰ মই গাহৰি নাখাওঁ আৰু নুচোঁ সেইবিলাক মোৰ পৰা আঁতৰাই ৰাখিবা নাখাওঁ মই আৰু মই বনাই দিয়াটো দূৰৰে কথা মই নুচোঁ সেইবিলাক কি চেচে আপুনি খাই বুলিহে আকৌ মই কেনেকৈ জানো এতিয়া কোনে বনাব সেই ভাতটো পিছে পেহীক দি দিয়া পেহীয়ে বনাব পেহীয়ে বনাব নাজানো বুলি কৈছে খাবহে জানো বোলে বনাব নাজানো হেনো তেতিয়াহ'লে আৰু কি হ'ব আৰু নোখোৱাই ভাল আৰু তেতিয়া খোৱাটোতো খামেই মোৰ খাবলৈ মন গৈ আছে মায়ে ঘৰত থাকিলে বহুত ধুনীয়াকৈ বনাই দিয়ে ইয়াত বনোৱা মানুহেই নাই আপুনি কেনেকৈ বনাই শিকাই দিয়কচোন তেতিয়া মই নিজে বনাই ল'ব পাৰিম বেডেং দাদাই মই নিজে বনাই ল'ম হেৰি বইল কৰি দিব লাগিব আগত মাংসখিনি বইল নকৰিলে খাব নোৱাৰা তাৰপিছত বইল কৰা মাংসখিনি থৈ ল'বা তাৰপিছত পিঁয়াজখিনি কুটি ল'বা তাৰপিছত নহৰু এটা পিচি ল'বা পেষ্ট এটা বনাই ল'বা বিলাহী অপশ্যনেল দিব পাৰা নিদিব পাৰা তাৰপিছত আলু কাটিবা তাৰপিছত প্ৰথমতে তেল দি কিনে পিঁয়াজখিনি দিবা তাৰপিছতে নহৰু এটাখিনি দি দিবা তাৰপিছত মাংসখিনি বইল কৰা মাংসখিনি দি দিবা তাৰপিছত বিলাহীখিনি দি দিবা তাৰপিছত আলুখিনি দি দিবা চলাই থাকিবা তাৰপিছত অলপ ভজা হোৱাৰ পিছত পানী দি পেলাই উতলাই দিবা হৈ যাব কামটো হৈ যাব বনাই দিম ঐ ৰা শুনি ল মছলা চছলা দিবি সেইবোৰ হৈ যাব সেইবোৰ মই পাওঁ এনে অধৈৰ্য ল'ৰা নহয় এইটো সঁচাকৈ কৈছোঁ সি মানে খাবই আজি মানে মাংস একদম গাহৰি নোখোৱাকৈ থাকিবই নোৱাৰে নব আছাম ট্ৰেক্টৰ মানে কি জানে নাই কি আছাম ট্ৰেক্টৰ মানে হ'ল গাহৰি মাংস ইমান উৎপতীয়াটো কেতিয়ানো যাব একদম সঁচাকৈ নোযোৱা হ'ল নকৰা হ'ল খঙি উঠি আহে একদম আজি গাহৰি খৰি কাট দিও খাম ৰ ঐ পাকঘৰত নবনাবি দেই তহঁতি বাহিৰত বনাবি দে ভিতৰত নোসোমাবি হ'ব হৈ যাব বাহিৰতে বনাম একদম সেই খৰি কাট দিছোঁ গাহৰি মাংস আৰু একদম মজাকৈ বনাইছোঁ মজা লাগিব খাই আছাম ট্ৰেক্টৰ মানে কি মৰমী আছাম ট্ৰেক্টৰ মানে হ'ল গাহৰি মাংস যি টেষ্টিকৈ বনাইছোঁ নহয় কচুৱে আমুকি কচুৱে চব বনাব জানে আকৌ দেই আমুকি বইল চইল কৰি লৈছোঁ ধুনীয়াকৈ এতিয়া আকৌ খাবৰ সময়ত আকৌ মানুহবোৰ ওলাবহি আকৌ এতিয়াকৈ ওলাবহি দিয়া তোক পানী চানী লাগিব পাৰে নহয় সেইকাৰণে পানী অকল লৈ আহিছোঁ ন জেঠাই গোন্ধ পাই পেলাই আহি গ'ল গাহৰি মাংস গোন্ধ পায় জেঠাই কেনেকুৱা গোন্ধাইছে মজা গোন্ধাইছে ফুফিয়া গোন্ধটো পাই পেলাইহে ওলাই আহিছোঁ সেইজনীয়ে বনাব নোৱাৰা বুলি ক'লে নেকি হেৰিয়ে এই বৌয়েৰে মই বোলে নাখাওঁ নুচোঁ সিহঁতে বুলিহে ক'লে বোলে সেইবোৰ বোলে বাহিৰত বনাবি বুলি ক'লে থোৱা পাই
যোৱা বেলিকা সেই যোৱাটো সপ্তাহত দেখোন এই মানুহে ঘৰলৈ লৈ গৈছিলোঁ দুবৰীয়া ভাত সাজ খাই যোৱা বুলি ক'লে গাহৰি মাংস লপালপাই খালে দেখোন সেই নাখাওঁ বুলি মিছা কথা ক'লে যে তাৰমানে বনাবলৈ এলাহ কাৰণে মিছা কথা ক'লে নাখাওঁ বুলি এতিয়া গোন্ধ পাই পেলাই যদি খাবলৈ আহে মাকে নিদিব কাৰণে জেঠা কৈ দিছা তাই আৰু গাহৰি মাংস খেদি খাই তাই মিছা পাতিছে তাই সাংঘাতিক কৈছোঁ ভাতটো বাহিৰতে বনাম চাউলখিনি মই বাহিৰলৈকে লৈ আহিলোঁ ভাল সময়তে আহিছ তাই বেটেং তোৰ মানুহজনীয়ে গাহৰি খাই নাখায় খাই এই তাই বৰ ভাল পায় গাহৰি মাংস খাই তেলটো খাই খালি কাঠ মাংস তেলটো খায় সেয়া মিছা কথা ক'লে মোক নেখাওঁ বুলি নুচু বুলি কৈছে তাই ইমান মিছা কথা ক'লে মানুহে বাৰু দেখিছা সৰু ল'ৰাটোৱে মাংস কাণ খাম বুলি ক'লে তাই সেই গদ্দালিটো দেখিছা নেখাওঁ নুচু বুলি ক'লে এতিয়া বনাইছে নহয় ল'ৰাটোৱে নিজে এতিয়া খাবলৈ আহিলে তাইক ৰঠেং ভাঙিম দে কি তাই নাখাওঁ বুলি ক'লে নেকি নেখাওঁ বুলি ক'লে নুচু বুলি ক'লে লোকে ইমান মিছা কথা ক'লে লোকে নেখাওঁ বুলি ক'লে যে তাই জ্ঞান হ'ব তাই ভাত খাওক মিছা কথা ক'বলৈ আহিছে তাই সেই টেঙৰ নহয় জানো মোক ফোন কৰি ধুনীয়া ক'লে বোলে সেই চিকেন ফ্ৰাইড ৰাইচ লৈ আহিবাচোন মই লৈ আহি তাক দি থৈ আহিলোঁ তাই সেইবোৰ খাই আছে চাগে দেখিছা নে সাংঘাতিক মই বনাই লওঁ পাই মই নিজে বনাব জানো নহয় বেলেগ দাদা তুমি চাউলখিনি ধোৱা আকৌ চাউলটো ইয়াতে পাতি দিব লাগিব আজি বনভোজ নিচিনাই হ'ব গৰমত একদম গাহৰি মাংস তাকেহে গৰমত বেছিকৈ নাখাবি ঐ কৈছোঁ বৰ গৰম পৰিছে আজি গাহৰি মাংসটো এই তেল থকা বস্তু যে বেছি খালে বেয়া বেডেঙে একদম ঘৈণীয়েকৰ কথা বেয়াকৈ ক'বলৈ কেন দিয়ে মিছা কথা ক'লে বুলি ক'লেতো একোৱে নক'লে দেখিছা মই পুখুৰীতে চাউলখিনি ধুই আনোগৈ দেই যা ধুই আনগৈ যা ঐ কি বনিছে হয়নে মাংস গোন্ধ পাই আহিলে আৰু এইবোৰ আমাৰ এই কচুৱে বনাইছে খানা বুলি নহয় আৰু তাৰ গাহৰি খাবলৈ মন গ'ল আজি নহ'লে গৰম বন্ধত আহিছিলে যে মই আকৌ সেই ফুফুয়া গোন্ধ এটা পালোঁ এই অকণমান বোলো কিবা মাংস চাংস ওলাইছে নি বোলো চাং গৈছোন বাৰু সেইটো বুলিহে আহিলোঁ আৰু মাংস বনাটো বনিছে বাৰু আমাৰ ই কচুৱে খাবলৈ মন গ'ল বোলে গাহৰি মাংস আমাৰ আকৌ বোৱাৰীজনীয়ে বোলে বনাব নাজানো বোলে নেখাওঁ বুলি ক'লে সেইকাৰণে সিয়ে ৰান্ধিছে কৈছে আমাৰ ই এক্সপাৰ্ট নহয় জানো ই বয়সতকৈ বেছিয়ে জানে অকণমান ময়ো অকণমান সহায় কৰি দিছোঁ বেডেঙেও সহায় কৰি দিছে বা হৈতিয়া পাত্তা আপুনি সেই গাহৰি মাংস খাই নাই মিছা ক'লে কিন্তু হ'ব খাওঁ বাৰু দেই এই তেলটোৱে কাঠ মাংসটোহে খাওঁ বেলেগ যি টি মাংস নাখাওঁ আপুনি দেখোন মাইকী ছোৱালী নিচিনা কাঠ মাংস তেলটোহে খাই মই চব খাই দিম তেলে চেলে লিভাই চিভাই চব মাৰি দিম ইঞ্জিন ঠিক আছে মোৰ লগত হৈতিয়া পাত্তা খাই যাব বহক মই বনাইছোঁ নহয় ভাতটো ইয়াতে খাই যাব খাই যাব এই ভাত নাখাওঁ বাৰু মাংস অকণমানকৈ টেষ্ট কৰিবলৈ দিব পাৰা আৰু মাংস দিছে কেৰাহীত নায়েই হোৱা ৰ'ব লাগিব অকণমান ৰ'ব লাগিব হৈ যাবগৈ বাৰু মই সেই এতিয়া পানী চানী দি উতলাম নহয় এই ফ্ৰাইকেই ভাল লাগে ফ্ৰাইকেই ডখ দিয়া নাই হোৱা ফিটা পালো হৈ মৰিব বইল কৰা হ'ল বাৰু অকণমান ভালকৈ সিজক তাৰপিছত খাব যেতিয়া ল'ৰাটোক সেই আলু পিঁয়াজ কেইটামান কাটি নহৰু কেইটামান কাটি সহায় কৰি দিয়ক পাই অকলে ইমান গৰম খানা কি বনাই আছে মই পানী দুনি আনি দিছোঁ আপুনি পিঁয়াজকেইটাকে কাটি দিয়ক নহ'লে হৈতিয়া পাত্তা দে কাটি দিওঁ দে অকলে বনাই আছ নহয় একেলগে বনাওঁ আৰু খাই দিওঁ আৰু নে কি ভাতকেইটাও খাই দিম আৰু তেতিয়াহ'লে এখেতক ফোন কৰি দিম আজি ভাত নাখাওঁ বুলি ঘৰত পিঁয়াজকেইটা আলুকেইটা গোটেইকেইটা কাটি দিয়ক মজাকৈ বনাম এতিয়া বহিয়ে লওঁ দে গোটেইখিনি দে উলিয়াই দে চবেই মিলি জুলি বনাওঁ নে কি কয় এই গৰমত একদম সেই খানা এটা হৈ গ'ল আৰু দেই এতিয়া হৈ খা হাই প্ৰেছাৰ নাবাঢ়িলেই হ'ল আকৌ মোৰ বাৰু ল' প্ৰেছাৰ মোৰ কাঁইটো দেখিলেই গম পায় আপোনাৰ চাগে হাই প্ৰেছাৰ মই টেঙা চেপি খাই দিম পুৰা আৰু বেছিকৈ মাংসটো নাখাওঁ নহয় সেই পুৰা নেমু চেপি দিম চেপি পেলাই খাই দিম পানীটো মোৰ যে ল' প্ৰেছাৰটো নাবাঢ়ে 2-3টা ডিম খাই দিলেও নাবাঢ়ে মোৰ যিটোহে কাঁই আৰু ভালেই দিয়ক ল' প্ৰেছাৰ হ'লেই ভাল হাই প্ৰেছাৰ হ'লেহে দিগদাৰ বন্ধুসকল আজি গৰমে হৈ খানা এটাই হৈ গ'ল আৰু গাহৰি ভাত আপোনালোকৰ কাৰ প্ৰিয় গাহৰি ভাত কমেণ্টত জনাবলৈ নাপাহৰিব দেই বন্ধুসকল এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিয়ক আৰু এই লগে খণ্ডবোৰ পাবলৈ হ'লে এই ঘৰতে থকা ঘণ্টা বটাটো দবাই দিব তেতিয়াহে লগে আমাৰ খণ্ডবিলাক চাই থাকিবলৈ পাব এনেদৰে আমাক চাই থাকিব দেই বন্ধুসকল